আৰু আজি 24 সংখ্যক বড়োলেণ্ড দিৱস কোকৰাঝাৰৰ গ্ৰীণ ফিল্ডত এই দিৱসৰ ব্যাপক আয়োজন দেখিবলৈ পোৱা গৈছে দিনজোৰা কাৰ্যসূচীৰে উদযাপন কৰা হ'ব বড়োলেণ্ড দিৱস বিটিসি চৰকাৰৰ উদ্যোগত উদযাপন কৰা হৈছে বড়োলেণ্ড দিৱস কেইবাটাও আঁচনিৰ শুভাৰম্ভ কৰিব আজিৰ দিনটোতে হাগ্ৰামা মহিলাৰীয়ে বড়োলেণ্ড দিৱসত মুখ্য অতিথি হিচাপে উপস্থিত থাকিব মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আৰু আন কেইবাগৰাকী মন্ত্ৰী বিধায়ক উপস্থিত থাকিব এই অনুষ্ঠানত আমি পুনে আপোনালোকক পৰিৱেশটোৰ সৈতে একাত্ম কৰিব বিচাৰিছো সংযুক্ত হৈছে আমাৰ সতীৰ্থ সাংবাদিক ৰিমো সেনৰ সৈতে ৰিমো আপোনাৰ কাষলৈ আহিব বিচাৰিছো আজি হৈছে 24 সংখ্যক বড়োলেণ্ড দিৱস কোকৰাঝাৰত কেনে আয়োজন হয় আজি 24 সংখ্যক বড়োলেণ্ড দিৱস আৰু আজিৰ দিনটোতে 10 ফেব্ৰুৱাৰীৰ দিনটোতে বড়ো চুক্তি স্বাক্ষৰিত হৈছিল আৰু আজি দিনজোৰা কাৰ্যসূচীৰে কিন্তু দেখা গৈছে এয়া বিজনী ঠেংপাখৰি যি খেলপথাৰ আছে ক্ৰীড়া অন্তৰ খেলপথাৰ এই ক্ৰীড়া অন্তৰ খেলপথাৰত কিন্তু দিনজোৰা কাৰ্যসূচীৰে এই যে 24 সংখ্যক বড়োলেণ্ড দিৱস কিন্তু উদযাপিত কৰিব আৰু বৰ্তমান ফ্লেগ হোষ্টিং হৈ গৈছে ফ্লেগ হোষ্টিং হোৱাৰ পিছত সকলোৱে ইয়াত একত্ৰিত হৈছে মই বিটিসিৰ যি নৱনিযুক্ত ইএম ধীৰাজ বৰগাৰী মোৰ লগত উপস্থিত আছে মই তেখেতৰ পৰা কিছু মত ব্যক্ত কৰাৰ চেষ্টা কৰিছোঁ আজি আনন্দৰ দিন বুলি ক'ব পাৰি আনন্দ উল্লাস যিহেতু এটা দীঘলীয়া সংগ্ৰামৰ পিছত আমি এটা বিটিসি একত পাবলৈ সক্ষম হৈছিলোঁ আৰু সেইটোৱে হ'ল 10 ফেব্ৰুৱাৰী আজিৰ দিনটোত ভাল লাগিছে আমি যিটো আমাৰ বিটিসি প্ৰশাসনৰ তৰফৰ পৰা সকলো ডিষ্ট্ৰিক্ট আমাৰ 10টা ডিষ্ট্ৰিক্ট আছে 10টাতো আমাৰ পালন কৰা হ'ব সেই হিচাপত আমিও বিজনীত পালন কৰিবলৈ লৈছোঁ আশা কৰি ভালে আজিৰ দিনটো যাওক অলৰেডি আমি আমাৰ পিতাস্বৰূপ ফাদাৰ অফ বড়োছ উপেন্দ্ৰনাথ ব্ৰহ্মক কিবা কৰিলোঁ আৰু পতাকা উত্তোলন কৰা হ'ল আৰু বাকী যি কাৰ্যসূচী ভালে যাতে সফল হৈ যাওক সেইটো কামনা কৰিছোঁ ধন্যবাদ জনাইছিলে বিটিসিৰ ইএম ধীৰাজ বৰগাৰী আৰু মই ধীৰাজ বৰগাৰীক লগত মত ব্যক্ত কৰিলোঁ আৰু সামগ্ৰিক পৰিৱেশ মই ভিডিঅ' জাৰ্নেলিষ্ট নীলিম জলক দেখুৱাবলৈ অনুৰোধ জনাইছোঁ এয়া হৈছে আপোনালোকে প্ৰত্যক্ষ কৰিছে এটা মঞ্চ সাজি উলিয়াইছে আৰু সকলোৱে ইয়াত মিলিত হৈ যি এক আলোচনাত মিলিত হ'ব আৰু এই আলোচনাৰ পিছতে কিন্তু তেখেতসকলৰ কিছু সমস্যাৰ আলোচনা ইয়াতে কৰিব মই পোনে বিটিসিৰ ইএম যি খলিলুৰ ৰহমান আছে খলিলুৰ ৰহমানৰ লগত কিছু মত ব্যক্ত কৰাৰ চেষ্টা কৰিম আজি বিটিসিৰ 24তম একত ডে আজিতো আমাৰ বিটিসিবাসী ৰাইজৰ আনন্দৰ সীমা নাই গতিকে আৰু যিসকল মহান ব্যক্তিৰ ত্যাগৰ বিনিময়ত আজিৰ আমি এই দিনটো পাইছোঁ গতিকে আমি এই দিনটো সকলোৱে সোঁৱৰিছোঁ আৰু সেই আমাৰ মহান ব্যক্তিসকলক সোঁৱৰিছোঁ আমি সকলোৱে সঁচাকৈ আজি বৰ ভাল লাগিছে আমাৰ আনন্দ লাগিছে আৰু এই বিটিসি একতৰ জৰিয়তে বিটিসিবাসী ৰাইজে বহু নুশুনা কথা শিকিলে জানিলে আৰু নোহোৱা বস্তু পালে গতিকে আজিৰ এই মুহূৰ্তত মই বিটিসিবাসী ৰাইজৰ লগতে সমূহ অসমবাসী তথা ভাৰতবৰ্ষৰ বিভিন্ন জেগাত বসবাস কৰা বিভিন্ন শ্ৰেণীৰ মানুহক মই মানে আহ্বান জনাম যে আমি বিটিসিবাসী ৰাইজে আজি বিটিসি একত্ৰ হোৱাৰ পিছত বিভিন্ন জনগোষ্ঠীৰ মানুহ মিলিজুলি এনেকৈ শান্তি সম্প্ৰীতি যেনেকৈ থকাৰ এটা প্ৰয়াস কৰিছোঁ চেষ্টা কৰিছোঁ আৰু ইয়াৰ নেতৃত্ব আমাৰ সকলোৰে শ্ৰদ্ধাৰ মৰমৰ বিটিসি চিফ বৰ্তমান হাগ্ৰামা মহিলাৰী ডাঙৰীয়াই নেতৃত্ব লৈছে আৰু তেখেতৰ নেতৃত্বত বিটিসিবাসী ৰাইজে যি উন্নতিৰ মুখ দেখা পাইছে গতিকে এইটো সম্ভৱ হৈছে কেৱল মাত্ৰ আমাৰ হাগ্ৰামা মহিলাৰী ডাঙৰীয়াৰ ত্যাগৰ বিনিময়ত বা যিসকল আমাৰ বড়োভা জাতিৰ পিতা উপেন্দ্ৰনাথ ব্ৰহ্ম ডাঙৰীয়াৰ ত্যাগৰ বিনিময়ত আমি যিখিনি পালোঁ মই সমূহ ৰাইজক আহ্বান জনাম অনুৰোধ জনাম যে সকলোৱে আজি বিটিসিবাসী ৰাইজক বা বিটিসি অঞ্চলক অনুসৰণ কৰক যে বিটিসিত বসবাস কৰা বিভিন্ন জনগোষ্ঠীৰ মানুহক লৈ আমাৰ হাগ্ৰামা মহিলাৰী ডাঙৰীয়া বা BPF দলে যেনেকৈ আগবাঢ়ি লৈ যোৱাৰ বা উন্নতি কৰাৰ চেষ্টা কৰিছে গতিকে অসমৰ বিভিন্ন জনগোষ্ঠীৰ মানুহে তেওঁলোকক অনুসৰণ কৰি আগবাঢ়ি যাওক সকলো মানুহৰে উন্নতি হ'ব জাগাৰ উন্নতি হ'ব ৰাইজৰ উন্নতি হ'ব আৰু আমি শান্তি সম্প্ৰীতি থাকি আমাৰ দেশত এটা উন্নতিৰ বাট আমি মুকলি কৰিব পাৰিম ধন্যবাদ জনাইছে ইএম খলিলুৰ ৰহমান আৰু হাগ্ৰামা মহিলাৰ নেতৃত্বত কিন্তু আজিৰ পৰা
24 বছৰ পূৰ্বে কিন্তু দেখা গৈছিল যে যি BTC চুক্তি স্বাক্ষৰ হৈছিলে আৰু এই স্বাক্ষকৰ ফলস্বৰূপে কিন্তু আজি এই 24 সংখ্যক বড়োলেণ্ড দিৱস উদযাপন হৈছে আৰু কেন্দ্ৰীয়ভাৱে কিন্তু কোকৰাঝাৰতো উদযাপিত কৰা হৈছে এই বড়োলেণ্ড দিৱস। তাতে মাননীয় অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আহি উপস্থিত হ'ব আৰু আলোচনাত মিলিত হ'ব। মোৰ লগত উপস্থিত আছে আৰু এজন ব্যক্তিগৰাকী, মই তেখেতৰ লগত কিছু মত ব্যক্ত হোৱাৰ চেষ্টা কৰিছোঁ। যিহেতু আজি বড়োলেণ্ড উৎসৱ বহুত ফলস্বৰূপে আপোনালোকে এই বড়োলেণ্ড উৎসৱ পাতিবলৈ সক্ষম হৈছে আৰু দেখা গৈছে যে BTC যি চুক্তি হৈছিল আজিৰ পৰা 24 বছৰ আগত, তাৰে ফলস্বৰূপে আজি কিন্তু এই বড়োলেণ্ড উৎসৱ। হয়, আজি আমাৰ বিজনী সাব ডিভিজনৰ আণ্ডাৰত যিটো আমাৰ 24 একৰ্ড ডে পালন লৈছে চৰকাৰীভাৱে, এইটো খুব আনন্দৰ কথা আৰু আমাৰ সকলো BTC বাসীৰ কাৰণেও এইটো খুব ভাল লাগিছে। যেনে হওক আমাৰ এই 24 ডেটো হ'ল আমাৰ যিটো 2003 চনৰ 10 ফেব্ৰুৱাৰীত যিটো ত্ৰিপাৰ্টাইটৰ মাজেৰে যিটো BTC চুক্তিখন কৰা হ'ল, সেইটোকে লৈ পেলাই আজিৰ দিনটোলৈকে এইটো পালন কৰি থকা হৈছে। আগন্তুক দিনতো সেইটোকে পালন কৰি যোৱাই থাকিব। চৰকাৰীভাৱে পালন কৰা হৈছে, ভাল লাগিছে। আশা কৰিছোঁ আমাৰ সকলো BTC বাসীয়ে এই বডোফা উপেন্দ্ৰনাথ ব্ৰহ্মৰ যিটো নিয়ম নীতি আদৰ্শ সেইটো চাই পেলাই আমাৰ এই বড়োলেণ্ড একৰ্ড ডেটো সকলো জাতি কোনো ভেদ নোলোৱাকৈ আৰু কোনো ৰাজনৈতিকভাৱে নোলোৱাকৈ এইটো যিটো আমাৰ BTC বড়োলেণ্ড একৰ্ড সেইটো পালন কৰাৰ কাৰণে মই সকলোকে আহ্বানহে কৰিছোঁ। ধন্যবাদ জনাইছোঁ। আছিলে তেখেতে খুব ধুনীয়াকৈ মত ব্যক্ত কৰিছে আৰু ইতিমধ্যে দেখা গৈছে যে